সকলোকে ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই মিলন শৰ্মা। আজি এটা বিশেষ দিন। আজি এই বিশেষ দিনটোত আৰু এটা ভাল লগা খবৰ, মানে অসম সাহিত্য সভাৰ পৰা আমাৰ বৰদেউতাক শুভেচ্ছা পত্ৰ জ্ঞাপন কৰিবলৈ আহিছে, ওলগনি পত্ৰ। আৰু আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ, তেখেতৰ ওচৰত যাওঁ আৰু তেখেতৰ এই এটা মধুময় সময় আপোনালোকক আগত দাঙি ধৰোঁ। আমি আজি শ্ৰদ্ধাৰ লোকশিল্পী মাননীয় শ্ৰী সোণাৰাম শৰ্মাদেৱৰ বাসগৃহত আমি উপস্থিত হৈছোঁহি। অসম সাহিত্য সভাই কেইবাবছৰ ধৰি পহিলা বহাগৰ দিনটো নিজৰ দিন হিচাপে পালন কৰি আহিছে আৰু অসম সাহিত্য সভাৰ এই প্ৰচেষ্টাক আমি ননৈপৰীয়া সতদল সাহিত্য সভাই সহযোগ কৰিছোঁ। আজি আমি শ্ৰদ্ধাৰ সোণাৰাম শৰ্মাদেৱৰ বাসগৃহত উপস্থিত হৈ তেখেতক আমি এখন জাতীয় বস্ত্ৰ বিহুৱান আৰু সম্বৰ্ধনা পত্ৰেৰে তেখেতক আমি সম্বৰ্ধনা জনাইছোঁ। আমি প্ৰভু ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ তেখেতে আৰু বহু বছৰ জীয়াই থাকক, 100 বছৰ পাৰ কৰক আৰু এখেতে যিবিলাক কৃষ্টি চৰ্চা কৰি আছে, খুলীয়া ভাৱৰীয়াকে আদি কৰি নাগাৰা নামৰ পৰা আৰম্ভ কৰি যিখিনি দৰঙী কৃষ্টি চৰ্চা কৰি আছে সেইখিনি অব্যাহত থাকক আৰু এখেতৰ যিখিনি চৰ্চা সেইখিনি আমাৰ নৱপ্ৰজন্মই গ্ৰহণ কৰক। এখেতৰ যিখিনি নাগাৰা নাম, খুলীয়া ভাৱৰীয়াৰ নাটক ইত্যাদি এখেতৰ বহুমূলীয়া সম্পদ আছে, এই সম্পদখিনি একাংক নাটক আছে আৰু বিভিন্ন আছে, এই সম্পদখিনি যাতে প্ৰসাৰ হয় তাৰ বাবে আমি কামনা কৰিছোঁ। আৰু পৰ্যায়ক্ৰমে আমি ননৈপৰীয়া সতদল সাহিত্য সভায়ো এইখিনি প্ৰচাৰ প্ৰসাৰত আমি অগ্ৰাধিকাৰ দিবলৈ আগ্ৰহী। গতিকে এখেতে যিখিনি এখেতৰ ৰচনাৱলী বৰ্তমানো আছে আৰু কিছুমান আনে চুৰ কৰি নিছে, এখেতৰ মতে গম পাইছোঁ, এখেতৰ পৰা নি অন্য ঠাইত বেলেগৰ নামত তেখেতসকলৰ নামত প্ৰচাৰ প্ৰকাশ কৰিছে। গতিকে এইটো বৰ বেয়া কথা। এখেতে যিখিনি চৰ্চা কৰিছে, যিখিনি লিখিছে, সেইখিনি বৰ্তমান থকাখিনি আমি সংৰক্ষণ কৰিব বিচাৰোঁ। আৰু আজিৰ দিনটোত আমি এখেতক অসম সাহিত্য সভাৰ হৈ ননৈপৰীয়া সতদল সাহিত্য সভাই এখেতক আমি ওলগনি জনালোঁ। প্ৰভু ভগৱন্তই ভালে ভালে ৰাখক আৰু এখেতৰ চৰ্চা অব্যাহত থাকক। আমি পৰিয়ালৰ আটাইলৈকে আমি শুভেচ্ছা জনালোঁ আৰু এখেতকো আমি ধন্যবাদ জনালোঁ। কৃষ্ণ